হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত দৰিকাই অধীৰৰ ওচৰলৈ ইন্দ্ৰক লৈ যাব আৰু দেউতাকে যে ঘৰৰ পৰা উলিয়াই দিব বিচাৰিছে সেই কথাটো অধীৰক ক'ব। আৰু তেতিয়া অধীৰে কোনেওতো উলিয়াই দিব নোৱাৰে, তই এইখন ঘৰৰে সদস্য বুলি ক'ব। মাথো তোৰ কষ্টবোৰ সাৰ্থক হওক আৰু অদিতিয়ে যাতে আদিক বুজি পাওক বুলি ক'ব। আৰু তেতিয়া দৰিকাই এতিয়া বুজি পালেনো কি হ'ব, তাইতো আজি বিয়াই বুলি ক'ব। এতিয়া বাৰু অধীৰে কিবা ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালাকো আদিয়ে আজি অদিতিৰ আগত বিকিৰ আগত কোৱা কথাবিলাক যে আগতে তেনেকে ভাবিছিল, তাইক ভাল পোৱাৰ পিছত যে সকলো সলনি হৈ গৈছে, এতিয়া যে অদিতিকে ভাল পায় সেই কথাখিনি ক'ব। আৰু মোৰ বিয়া মই ফিক্স কৰা নাই, দেউতাই ফিক্স কৰিছে আৰু সেইখন বিয়া মই কেঞ্চেল কৰি আহিছোঁ বুলি ক'ব। আৰু তেতিয়া পেহীয়েকে আদিক তাৰ পৰা যাবলৈ ৰিকুৱেষ্ট কৰিব আৰু তেতিয়া অনাবিলে আদিক তাৰ পৰা গতিয়াই উলিয়াই দিব। এতিয়া বাৰু অদিতিয়ে বিয়াখন কেঞ্চেল কৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ফালাকো গাৰ্গীৰ বিয়াৰ কাৰণে দেউতাকে গহনা লৈ আহিব আৰু তেতিয়া গাৰ্গীৰ বহুত বেছি ভাল লাগিব। আৰু বিয়াখন হৈ গ'লে আদি সম্পূৰ্ণৰূপে মোৰ হৈ যাব বুলি ক'ব। এতিয়া বাৰু আদি আৰু গাৰ্গীৰ বিয়াখন হ'বনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।